দিব কিমান দিব মামাই 25,000 টকা আমাৰ মহিলাসকলক দিব 1 লাখ নহয় এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম ভাল হ'বনে বেয়া হ'ব আৰু কোনেও 1 টকাও খাব নোৱাৰিব অসমৰ চাকৰি আমি ল'ৰা ছোৱালীক দিম আৰু আপোনালোকে জানি ভাল পাব আমাৰ ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে মামা কামাণ্ডোৰ পোষ্ট বঢ়াই দিব এইবাৰ আমি অসমত নতুনকৈ 2টা কামাণ্ডো বেটেলিয়ন আৰু খুলিব গৈ আছো আৰু অকল পুলিচতে এপইন্টমেন্ট হ'ব 25,000 কিমান হ'ব শিক্ষক শিক্ষয়িত্ৰী চাকৰি ওলাব 75,000 কিমান হ'ব 75,000 আৰু টোটেল কিমান ওলাব টোটেল কিমান নিম চাকৰি 2 লাখ 10,000 পাইছিলে নে লগত আৰু 9,000 পাইছিলে 10,000 পালে 9,000 লাগে পালে আৰু লাগিব নেকি 10,000 পালো 9,000 পালো যিবিলাকে পোৱা নাই তাৰো মই তাবিজ দি আছো এতিয়া ঠিক আছে এতিয়া লগত কওক 10,000 9,000 পালো আৰু লাগিব নেকি পাক্কা লাগিব পুৰা লাগিব তেতিয়াহ'লে আজি আপোনালোকে লিখি লওক এইবাৰ মামাই 10,000 নিদিয়ে এইবাৰ মামাই 25,000 টকা কৈ দিব কিমান দিব মামাই 25,000 কৈ টকা আমাৰ মহিলাসকলক দিব কোনে কোনে অৰুণোদয় পোৱা নাই হাত উঠক বহুত নহয় সব মিলালে 1,000 অৰুণোদয় পোৱা নাই কিন্তু লুমসিঙৰ হাতত মই 1,000 নহয় নতুনকৈ 10,000 অৰুণোদয় দি থৈ যাম হৈ যাব আমাক 10,000 নালাগে 10,000 মানুহে নাই 2-3,000 পালে হৈ যায় কিন্তু এই ল'ৰাবিলাক আকৌ বিয়া পাতিব নহয় বোৱাৰী আহিব সেইকাৰণে 10,000 অৰুণোদয় দি থৈ যাম হ'ব কি দিলো 2 লাখ চাকৰি মহিলাসকলক 10,000 নহয় এইবাৰ 25,000 আৰু হাওৰা ঘাটত নতুন কৰি 10,000 মহিলাক অৰুণোদয় ভাল হ'বনে বেয়া হ'ব পাক্কা ভাল হ'ব কংগ্ৰেছে দিব পাৰিব 25,000 কৰি একদম মনৰ পৰা কওকচোন কংগ্ৰেছে 25,000 দিব পাৰিব কংগ্ৰেছে পাৰিব কংগ্ৰেছে কি দিব পাৰে ধুতি আৰু লুঙি হয় নে নহয় সেইকাৰণে মই মিটিঙত মাজে মাজে কওঁ যে কংগ্ৰেছে হাতৰ চিনটো বাদ দিব লাগে আৰু ইলেকশ্যনত কংগ্ৰেছে কি চিন ল'ব লাগে লুঙিৰ চিন ল'ব লাগে হয় নে নহয় এতিয়া ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙকচোন সবৰ আছে কাৰ কাৰ নাই হাত দাঙক কিমান 200-300 ৰেচন কাৰ্ড নাই হৈ যাব এতিয়া ৰেচন কাৰ্ডত আমি কি পাওঁ চাউল পাওঁ পাওঁনে নাপাওঁ চাউল 100 টকা দালি পাওঁনে নাপাওঁ নিমখ পাওঁনে নাপাওঁ চেনি পাওঁনে নাপাওঁ এতিয়া কি লাগিব আমাক এতিয়া কি লাগিব এতিয়া লগত আৰু কি লাগিব ডাঙৰ কৰি কওক এতিয়া আমাক দালি পালো চেনি পালো নিমখ পালো চাউল পালো এইবাৰ মামাই মিঠাতেলৰ লগত লগাই দিব হ'ব হ'ব তেতিয়াহ'লে আপোনালোকে চাওক বিজেপিৰ চৰকাৰ আহিলে ল'ৰা ছোৱালীয়ে চাকৰি পালে
মহিলাই 25,000 টকা পালে, 1250 টকা মাহত অৰুণোদয় পালে, আৰু দালি চাউল চেনি তেল ঘৰ চলাবৰ কাৰণে কোনো কষ্ট নাই। কিন্তু আৰু এটা কষ্ট আছে। আমাৰ মহিলা পুৰুষসকলৰ এটা ডাঙৰ কষ্ট কি, যে ল'ৰা ছোৱালীক পঢ়াওঁতে বহুত টকা খৰচ কৰিব লাগে, হয়নে নহয়? কোনোবা হোষ্টেলত গৈছে, হোষ্টেলৰ ফিজ দিব লাগে, এডমিশ্যনৰ ফিজ দিব লাগে, কলেজত টকা দিব লাগে। যদিও আমি নিযুত মইনা আৰু নিযুত বাবু দিছো, তথাপিতো দেউতাক মাকে পকেটৰ পৰা টকা খৰচ কৰিব লাগে। এইবাৰ বিজেপি চৰকাৰ আহিলে কোনো মানুহে নিজৰ ল'ৰা ছোৱালী পঢ়াৰ কাৰণে খৰচ কৰিব নালাগে, পুৰা খৰচ মামাই দিব। হ'ব, পুৰা খৰচ, পেইনৰ পৰা কাগজলৈ যিমান খৰচ আছে মামাই দিব, দেউতাক মাকে চিন্তা কৰিব নালাগে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? তাৰমানে চাকৰি 2,25,000 টকা, 10,000 নতুন অৰুণোদয়, মাহত 1250 টকা, লগতে চাউল দালি তেল চেনি নিমখ আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ পুৰা দায়িত্ব। ভাল হ'বনে বেয়া হ'ব? মহিলাসকলৰ শান্তি হ'বনে নহ'ব? চিন্তা কমিবনে নকমিব? আমি কাক ভোট দিব লাগিব? আমি কাক ইলেকশ্যনত জিকাব লাগিব? কংগ্ৰেছে 25,000 টকা দিব পাৰিব নেকি? কংগ্ৰেছে 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিব পাৰিব নেকি? কংগ্ৰেছে আমাক ল'ৰা ছোৱালী পঢ়াৰ খৰচ দিব পাৰিব নেকি? কংগ্ৰেছে আমাক চাউল দালি তেল নিমখ চেনি আৰু আমাক মিঠাতেল দিব পাৰিব নেকি? নোৱাৰে। এতিয়া ডেকা ল'ৰা ছোৱালীখিনিৰ কাৰণেও মই এটা নতুন স্কিম দিব খুজিছো। চবে ভাল কৰি